শোণিতপুৰৰ ভূতপাৰাত ভূত বাংলাৰ ৰূপ ল'লে এই দুগ্ধ সংসাধন প্ৰকল্পই। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনত স্থাপন হৈছিল ঢেকিয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্প। এই প্ৰকল্পৰ আজিৰ অৱস্থা এয়া। হাবি জংঘলে আৱৰি ধৰিছে ঘৰ দুৱাৰ, জহি খহি গৈছে যন্ত্ৰপাতি, খহিছে দেৱাল চিলিং আদি। প্ৰকল্পটোত পৰ্যাপ্ত সা সুবিধা সকলো আছিল, কিন্তু সম্প্ৰতি এইটোপি গাখীৰেও সংসাধন হোৱাৰে খবৰ নাই। ৯০ দশকত এই প্ৰকল্পই শোণিতপুৰত দুগ্ধ বিপ্লৱৰ সূচনা কৰিছিল। দৈনিক ৩-৪ হাজাৰ লিটাৰ গাখীৰ সংসাধন হৈছিল এই প্ৰকল্পটো। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত ঢেকিয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। তাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ইয়াক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলাইছিল। কেইবা কোটি টকা খৰচ কৰি নতুন যন্ত্ৰপাতি স্থাপন কৰিছিল সেই সময়ত, কিন্তু প্ৰকল্পটো উজ্জীৱিত হৈ নুঠিল। যন্ত্ৰপাতিৰ লগতে জহি খহি গ'ল মূল ঘৰ দুৱাৰ তথা কৰ্মচাৰীৰ আৱাস। ঢেকিয়াজুলিৰ ভূতপাৰাত প্ৰায় ২০ বিঘা মাটি এই প্ৰকল্পৰ নামত আছে। সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু যেতিয়া কৰোনা বিভীষিকাৰ কাৰণে বিভিন্ন ঠাইত কৰ্মৰত আমাৰ অসমৰ মানুহবোৰ যেতিয়া অসমলৈ ঘূৰি আহিছিল, তেতিয়া মই এটা ফেচবুক পোষ্ট মই তেতিয়া দীঘলীয়াকৈ লিখিছিলোঁ আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি, যে আমাৰ এই অঞ্চলৰ এই যিসমূহ ডেকা ল'ৰা বহিৰাজ্যত কৰ্মৰত ডেকা ল'ৰা উভতি আহিছে, তেওঁলোকে যাতে দুগ্ধ পাম খুলিবৰ কাৰণে গাই কেইটামান কিনি যাতে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে কথা চিন্তা কৰি এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটো কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে মই মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ আৰু সেই সময়ত মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া যি অৰ্থনৈতিক উপদেষ্টা এটা সমিতি আছিল, সেই সমিতিলৈ মই মেইল কৰিছিলোঁ। এই ২০ বিঘা মাটিত থকা দুগ্ধ প্ৰকল্পৰ চিনমুকা মোহাৰি গোপালনত ৰাজ সাহায্যদাতা বৰ্তমানৰ চৰকাৰে ইয়াতে ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ যোজা চলাইছে। আধাৰিলা স্থাপন কৰিলে মন্ত্ৰী অশোক সিংহালে। গোপালনৰ নামত মন্ত্ৰী বিধায়ক সাংসদৰ কেৰামতেলি দেখি আৰু প্ৰকল্পটো পুনৰ উজ্জীৱিত কৰাত চৰকাৰৰ আগ্ৰহীনতাত জাঙুৰ খাই উঠিছে ঢেকিয়াজুলিৰ দল সংগঠন তথা ৰাইজ। অশোক সিংহাল ডাঙৰীয়াক এটা কথা তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে এই প্ৰকল্পটো যাতে তেওঁ পুনৰ কোনোবা এটা জেগাত সংৰক্ষণ কৰি বা সংস্থাপন দি পেলাই এই গোটেইসমূহ যিসমূহ ইয়াত মেচিন আছে সেই মেচিনেৰীখিনিৰ অৱস্থাখিনি ভাল কৰক। একাংশ মুখ্যমন্ত্ৰীৰ শুৱে বাৱে থকা মন্ত্ৰী পত্নীৰ নামত ছাবচিডি লৈ তেখেতসকলে দুগ্ধ উন্নয়ন পামৰ নামত এইটো ব্যৱহাৰ কৰিছে, কিন্তু চৰকাৰৰ এনেধৰণৰ দুগ্ধ পামসমূহ পৰিলক্ষিত হোৱা নাই নেকি? এনেধৰণৰ ক্ষুব্ধ প্ৰকল্পই একোটা অঞ্চলৰ গোপালকসকলক লাভান্বিত কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যৰ অৰ্থনীতি কিমান দূৰলৈ আগুৱাব সেয়া সন্দেহৰ আৱৰ্তন। দুগ্ধ পামৰ নামত মন্ত্ৰী পত্নীক ৰাজ সাহায্য প্ৰদান, গিৰিগাই ক্ৰয় বিক্ৰয় আদিৰ যোগ বিয়োগতকৈ এনে প্ৰকল্পৰ উন্নীতকৰণে অৰ্থনীতিলৈ পৰিৱৰ্তন আনিব পাৰে, তাত কোনো সন্দেহ নাই। ওৰাঙৰ পৰা গৌৰৱ গোস্বামীৰ ৰিপৰ্ট, NK TV।